Hello everyone, this is Rishabh Pratik Borwa, Forest Range Officer, 2022 batch. So, to the new aspirants, this is my first class regarding the forestry paper. আৰু আমাৰ বাকি ক্লাছ এনভাইৰনমেণ্টৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে মই তোমালোকক সময় দিব পৰা নাছিলোঁ বিকজ মোৰ টুৰ চলি আছে টুৰ ইজ গোয়িং অন আৰু এই টুৰৰ মাজৰ পৰা তোমালোকৰ লগত মই বহুতখিনি সময় জংঘলৰ ভিতৰত আছিলোঁ তো তাত অলপ কানেকশ্যনৰ ইছ্যু আছিলে চ' নাও আজি তোমালোকৰ লগত কানেক্ট হ'বলৈ পাইছোঁ আৰু আজি ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়েৰ পেপাৰ এনালাইচিছ বাট ইউটিউবত তোমালোকে যিমান ভিডিঅ' দেখিছা ইউটিউবাৰে দিয়া হওক বা ইনষ্টিটিউটে দিয়া হওক ভিডিঅ' হওক দিছ পেপাৰ এনালাইচিছ উইল বি ডিফাৰেণ্ট অকণমান বেলেগ হ'ব কেনেকৈ ডিফাৰেণ্ট হ'ব ইন অল দ্য পেপাৰ এনালাইচিছ হোৱাট উই চি আমি কি দেখা পাওঁ কুৱেশ্যনবোৰ দিয়া যায় আৰু তাৰ লগতে কোনটো কাৰেক্ট এনচাৰ হয় সেইটো কোৱা যায় এণ্ড ডেটছ ইট আৰু সেইটো চাই পেলাই এছপিৰেণ্টসকলে বা কেণ্ডিডেটসকলে ভাবে ডেট ইজ মোৰ দেন এনাফ ন' ইট ইজ নট বিকজ দ্য কম্পিটিশ্যন লেভেল ইজ গেটিং টাফাৰ ডে বাই ডে চ' অকল প্ৰিভিয়াছ ইয়েৰৰ কোনটো কুৱেশ্যনৰ কোনটো এনচাৰ হয় কাৰেক্ট সেইটো চাই পেলাই তোমালোকৰ লাভ নহয় এটা বেছিক এটা ইম্পৰ্টেণ্ট বস্তু পেপাৰ এনালিচিছত নকৰে আই হেভ চিন দ্য ভিডিঅ'জ যিটো কৰিলে বেছি বেনিফিচিয়েল হ'ব কেণ্ডিডেটছৰ কাৰণে এণ্ড ডেট ইজ understanding the syllabus and how the question paper covers the syllabus মানে I think তোমালোকে যোনে যোনে ফৰেষ্ট্ৰি অপশ্যনেল অপ্ট কৰিছা তোমালোকে চিলেবাছটো অলৰেডি চাইছা চিলেবাছটোত দেখা পোৱালে খুব বেছি বৰ এটা বুজি পোৱা নাযায় ওপৰৰ পৰা চালে বা বহুত ডাঙৰ নিচিনা লাগে ইট লুকছ ভেৰি ভাষ্ট এণ্টায়াৰ চিলেবাছটো 100% কোনেও কভাৰ কৰিব নোৱাৰে চ' কুৱেশ্যন পেপাৰটো চাই পেলাই কুৱেশ্যন পেপাৰখন চাই পেলাই ইউ হেভ টু ডু ছাম স্মাৰ্ট ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্কটো কেনেকৈ কৰা যাব ফাৰ্ষ্ট ইউ হেভ টু আণ্ডাৰষ্টেণ্ড বাই লুকিং ইন দ্য কুৱেশ্যন পেপাৰ তোমালোকে বুজি পাব লাগিব যে একচুৱেলি কোন এই কুৱেশ্যনটো যে আহিছে যোনটো কুৱেশ্যন মই ছল্ভ কৰি আছোঁ বা যোনটো কুৱেশ্যনৰ এনচাৰ মোক এইমাত্ৰ এজন মানুহে জনালে সেইটো চিলেবাছৰ কোনটো ছেকশ্যনৰ পৰা আহিছে কোনটো টপিকৰ পৰা আহিছে সেইটো এনালাইচিছ কৰিব জানিব লাগিব এণ্ড ডেট ইজ ওৱান ইম্পৰ্টেণ্ট ক্ৰুচিয়েল পইণ্ট ডেট ইজ মিছিং ফ্ৰম দ্য পেপাৰ এনালাইচিছ ডেট আই হেভ চিন মই যিটো ভিডিঅ' দেখা পাইছোঁ চ' মোৰ আজি এই ক্লাছটো ডিফাৰেণ্ট হ'ব আই উইল নট বি গিভিং আউট এনচাৰ্ছ যে কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট অপশ্যন এইটো হয় কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট অপশ্যন এইটো হয় ন' আই উইল নট ডু ডেট বিকজ এজ দ্য ক্লাছ প্ৰগ্ৰেছেছ এভৰি টপিকৰ মই তোমালোকক যেতিয়া ক্লাছ কৰাম তাৰ লগতে সেই টপিকটোৰ মই তোমালোকক MCQ কৰাম সেই MCQ যেতিয়া প্ৰেক্টিছ কৰিম তেতিয়া এনচাৰ হ'লে তোমালোকে লাহে লাহে গম পাই যাবা আজিৰ এই ক্লাছত বা আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কি হ'ব উই উইল ট্ৰাই টু আণ্ডাৰষ্টেণ্ড এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে কোনটো ছেকশ্যনৰ পৰা আহিছে তো তেতিয়া তোমালোকে কি বুজি পাম আমি ভালকৈ কি বুজি পাম যে কোনটো ছেকশ্যনৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব APSCয়ে কোনকেইটা ছেকশ্যনৰ ওপৰত বেছি কুৱেশ্যনছ সোধে ফাৰ্ষ্ট উই হেভ টু ফাইণ্ড আউট ডেট পাৰ্টিকুলাৰ থিং ছাপ'জ এটা কুৱেশ্যন আহিলে যে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ এক্টৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ছাপ'জ এ কুৱেশ্যন কামছ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত হাণ্টিঙৰ লগত ৰিলেটেড ছেকশ্যন কোনটো হয় চ' এনচাৰটো দি দিলা এনচাৰটো গম পালা তো অকল সেইটো যদি মুখস্থ কৰি থৈ দিয়া ডেট ইজ নট এনাফ ছাপ'জ হাণ্টিঙৰ ৰিলেটেড তোমাৰ কুৱেশ্যন নাহিলে বেলেগ ছেকশ্যনৰ ওপৰত কুৱেশ্যন আহিলে তেতিয়া কি কৰিবা চ' ডেট ইজ হাউ দ্য এনালাইচিছ হেজ টু বি ডান অ'কে চ' আজিৰ ক্লাছটো সেইটোৰ ওপৰত হ'ব নাও লেট আছ ষ্টাৰ্ট আমি কুৱেশ্যনবিলাক চাই যাওঁ অল ৰাইট লেট আছ লুক ইন টু দ্য ফাৰ্ষ্ট কুৱেশ্যন আমি লাহেকৈ তেতিয়া বুজি পাম যে কোনকেইটা বস্তুৰ ওপৰত বেছি কুৱেশ্যনছ আহে ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি চাওঁ এজ পাৰ দ্য প্ৰভিজনছ অফ দ্য আছাম ফৰেষ্ট ৰেগুলেশ্যনছ দ্য ফৰেষ্ট ভিলেজেছ ৱেৰ এষ্টাব্লিছ চ' চোৱা ফাৰ্ষ্ট কুৱেশ্যনটোৱে কোনটো টপিকৰ পৰা আহিছে তোমালোকে লিখি ল'বা এইটো আহিছে তোমালোকৰ ফৰেষ্ট এক্টছ এণ্ড লজৰ পৰা আহিছে ফৰেষ্ট এক্টছ লজ এণ্ড পলিচিজ যিটো চেপ্টাৰ সেইটোৰ পৰা কুৱেশ্যনছ আহিছে আৰু এইটো আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891ৰ পৰা আহিছে তো সেইটোৰ পৰা আমি কি বুজি পালোঁ
এইটোৰ পৰা এইটো বুজি পালোঁ যে অকল আমি এই কুৱেশ্যনটোৰ এনচাৰটো মুখস্থ কৰি থ'লে নহ'ব, আমি কি পঢ়িব লাগিব তেতিয়াহ'লে আছাম ফৰেষ্ট ৰেগুলেশ্যনটো পঢ়িব লাগিব। তো সেইটো আমি বুজি পালোঁ। ছেকেণ্ড কুৱেশ্যনটোলৈ আমি আহোঁ। Second question to the sound as per the provisions of the rules made under section 72C of the Assam Forest Regulation, any unauthorized occupant in any reserve forest, a question to ahise. So etu swa ek forest acts and laws and policies chapter 2 pra ahise aru kor pra ahise to Assam Forest Regulation ore etu question hoy. To swa duta question ami dekha palu forest acts and laws pra ahise. To etu pra ki buji palu je Assam Forest Regulation to ami bhalke pohibo lagibo. Third, as per the provisions of the Assam Forest Regulation C, third question, 3 number question to Assam Forest Acts and Laws Policies or pra ahise aru Assam Forest Regulation or pra ahise. So 3 ta question to huge weightage ase. So forest acts and policies over to etu pa ei 3 ta questions aute ami ki buji palu je forest acts and policies tomalke khub bhalke pohibo lagibo. Forest Indian Forest Act 1927 hok, Forest Conservation Act 1980 hok, ঠিক আছে। তো গোটেই একবিলাক তোমালোকে ভালকৈ চাব লাগিব, সেইটো অলৰেডি মই ক্লাছত কৰাম তোমালোকক। তো এইটো পৰা বুজি পালোঁ। কাৰণ চোৱা, এজন ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ বা যিকোনো ফৰেষ্ট অফিচাৰৰ কাম কি হয়? ফৰেষ্টক প্ৰটেক্ট কৰাটো, এনক্ৰ'চমেণ্টটো বাধা দিয়াটো, প'চিং ৰখোৱাটো। তো সেইবিলাক কেনেকৈ ৰখাব পৰা যাব? এজন ফৰেষ্ট অফিচাৰৰ যদি প্ৰপাৰ নলেজ থাকে লজ পলিচিজৰ ওপৰত, তেতিয়াহে হ'ব। তো এক্সামতো সেইকাৰণে সেই ফৰেষ্ট এক্ট এণ্ড লজৰ পলিচিজৰ ওপৰতো কুৱেশ্যনছ বেছিকৈ আহে। অ'কে, নাও let us come to the question number 4. So question number 4 to swa Forest Conservation Act or question hoy. It comes from the to sarita question ami Forest Acts and Policies chapter 2 pae palu. Fifth question, the Wildlife Protection Act was enacted in the year. It to answer to 1972 hoy tomlake jana etu ekdom easy question hoy, but 5 number question to amake etu idea dile je korpra ahise again Forest Acts and Policies chapter 2 pra ahise. So out of 100 questions 5ta question ami Forest Acts and Policies pra pai palu. Total question number 6 to Forest Acts and Policies ore hoy, the total number of schedules in the Wildlife Protection Act etia to 6 etu to 6 asile agote etia to 4ta schedule hol baru. তো এইটো পৰা আমি কি বুজি পালোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টটো তোমালোকে ভালকৈ পঢ়িব লাগিব। 1972 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আৰু এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টটো ছেইম ফৰেষ্ট এক্ট এণ্ড পলিচি চেপ্টাৰটোতে আহে। তো টোটেল 7 কুৱেশ্যনছ আমি পাম যিটো আহিছে ফৰেষ্ট এক্ট এণ্ড পলিচিজ চেপ্টাৰটোৰ পৰা। অ'কে, মুভিং অন টু কুৱেশ্যন নাম্বাৰ 8. Ramsar Convention is an international treaty for conservation and sustainable use of wetlands hoy answer to hetu amar lookout no hoy amar lookout ki hoy etia question to kuntu chapter pra ahise etu question to ahise eta beleg eta chapter pra etu syllabus or tumalokor international conventions related to environment or wildlife or logot related jiman bilak tumalokor conventions ase acts ase thik ase। তো সেইবিলাক চাইটিছ এটা যেনেকৈ তোমাৰ আছে, তাৰ লগতে ৰামচাৰ কনভেনশ্যন আছে। তো সেই বস্তুখিনি তোমালোকে চাব লাগিব। তো এটা কুৱেশ্যন আমি পালোঁ ইণ্টাৰনেশ্যনেল কনভেনশ্যনছ ৰিলেটেড টু এনভাইৰনমেণ্ট এণ্ড ৱাইল্ড লাইফ, সেই চেপ্টাৰটোৰ পৰা আমি এটা কুৱেশ্যন পালোঁ। অল ৰাইট, নেক্সট আমি আহোঁ 9 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। দ্য ৰিজন হুইচ ইজ ডিফাইন এজ এন এৰিয়া অফ ইউনিফৰ্ম ক্লাইমেটিক কণ্ডিশ্যনছ এণ্ড হেভিং ডিষ্টিংক্টলি ৰিকগনাইজেবল টাইপ অফ ভেজিটেশ্যন ইজ ন'ন এজ। অ'কে, তো এই 9 নম্বৰ যিটো কুৱেশ্যন এইটো কোনটো চেপ্টাৰৰ পৰা আহিছে? এইটো এনভাইৰনমেণ্ট এণ্ড ইক'লজি চেপ্টাৰটো পৰা আহিছে। চ' চোৱা, ফৰেষ্ট্ৰি টু এনভাইৰনমেণ্ট এণ্ড ইক'লজি চেপ্টাৰ আছে। আমি গম পাওঁ যে এনভাইৰনমেণ্ট EVS এটা বেলেগ এটা অপশ্যনেল আছে, বাট ফৰেষ্ট্ৰিটো তোমালোকে বহুত দেখা পাবা এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ আহে। চ' এই কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যনটো কোনটো টপিকৰ পৰা আহিছে? ফৰেষ্ট্ৰি পেপাৰখনৰ এনভাইৰনমেণ্ট ইক'লজি চেপ্টাৰটোৰ পৰা আহিছে। অ'কে, কুৱেশ্যন নম্বৰ 10. আউট অফ দ্য ফলোয়িং হুইচ ওৱান ইজ নট এ গ্ৰীণ হাউচ গেছ? ছেইম। তো কুৱেশ্যন নম্বৰ 10টো এনভাইৰনমেণ্ট চেপ্টাৰটোৰ পৰা আহিছে। এনভাইৰনমেণ্ট চেপ্টাৰটোৰ যিটো গ্ৰীণ হাউচ গেছেছ চেপ্টাৰটো তাৰ পৰা আহিছে। ঠিক আছে, তো দুটা কুৱেশ্যন আমি পালোঁ এনভাইৰনমেণ্ট এণ্ড ইক'লজি চেপ্টাৰটোৰ পৰা। নাও লেট আছ কাম টু কুৱেশ্যন নম্বৰ 11. Okay.
অলৰাইট question number 11 to অকমান ঢাক খাই থাকিলে এটো বস্তু কাৰণে it will discuss it later question number 12 টোলে আমি আহো so সোৱা কেতিয়াবা unexpected questions আহিব totally unexpected questions আহিব তো হেতুলে তোমালোকে ভয় খাব নালাগে বিকজ তোমাৰ কাৰণে যদি একদম unexpected হয় তুমি ভালকে প্ৰিপাৰেচন কৰাৰ পিছত তো বাকি কিজনৰ কাৰণেও এটো unexpected হ'ব তো ইয়াতে আমি দেখা পাওঁ আমি ফৰেষ্ট্ৰি পঢ়িবা তুমি এনভায়ৰনমেন্ট এণ্ড ইকোলজি পঢ়ি থাকিবা পৰকে তোমাক জুলজি কোৱেশ্চনো সুধি দিব বাট এটো ইজিয়ে হয় তো এনেকুৱা কোৱেশ্চন মানে এক্সপেক্ট কৰিব পাৰা দ্য ব্ৰাঞ্চ অফ জুলজি কনসাৰ্ন উইথ দ্য ষ্টাডি অফ এম্ফিবিয়ানছ এণ্ড ৰেপটাইলছ ইজ নন এজ ওকে নাও question number 13 the world wetland day is celebrated on okay this is gives us a very important insight question number 13 to আমাক বহুত এটা ইম্পৰ্টেন্ট কথা শিকায় কি শিকায় যে তোমালোকে important days একদম লিখি লবা হা important days of the year related to environment and forestry হেখিনি চাব লাগিব বহুতে এটো ভুল কৰে এতিয়া ধৰা question number 13 to চালে the world wetlands day is celebrated on answer to গম পালে হেতু চাই পেলাই enough বুলি ভাবে next year এই question নাহিব পাৰে বেলেগ আহিব পাৰে অলৰাইট তো world wetland day question to আমাক কি আইডিয়া দিয়ে যে you have to look into the important days of the year related to environment and forestry saba hekita তোমালোকে মুখস্থ কৰিব লাগিব okay question number 14 to আমি যদি চাও ecological state of a species being unique to a defined geographical location such as island state country or other defined zone or habitat type is referred as so etu question number 14 to ahise environment and ecology chapter to pra তো ফৰেষ্ট্ৰি পেপাৰখনতও আমি দেখা পালো এনভায়ৰনমেন্ট এণ্ড ইকোলজি কোৱেশ্চন আহিছে এতিয়ালৈকে কেইটা কোৱেশ্চন আমি পালো তিনটা কোৱেশ্চন পালো অলৰাইট let us move to the question number 15 yes question number 15 Kyoto protocol তো এটো কোনটো কৰপৰা কোনটো চ্যাপ্টাৰ পৰা আহিছে ইন্টাৰনেশ্যনেল কনভেনশনস ৰিলেটেড টু এনভায়ৰনমেন্ট এণ্ড ওয়াইল্ড লাইফ অলৰাইট question number 16 to যদি আমি চাও it is also from which chapter international conventions related to environment and wildlife তোমালকে চাব লাগিব অলৰাইট so international conventions related to environment and wildlife আমি তিনটা questions পালো alright so arrangement of leaves on branches of plants is known as what so leaves or যেটো arrangement হয় হেতু ব্ৰাঞ্চেছৰ যেটো এৰেঞ্জমেন্ট হয় হেতু কি বুলি কোৱা হয় এতিয়া এই কোৱেশ্চনটো কোনটো চ্যাপ্টাৰৰ পৰা আহিছে এটো সিলভিকালচাৰৰ পৰা আহিছে ঠিক আছে সিলভিকালচাৰৰ পৰা আহিছে বা অকমান বটানিৰ পৰা দিছে এটো কোৱেশ্চনটো question number 22 যদি আমি চাও large ecosystem on land having distinct type of vegetation and wildlife is called as what তো এই কোৱেশ্চনটো আমি এনভায়ৰনমেন্ট এণ্ড ইকোলজি চ্যাপ্টাৰটো পা পাইছো তো এতিয়ালৈকে আমি টোটাল এনভায়ৰনমেন্ট ইকোলজি কেইটা কোৱেশ্চন পালো আমি পালো 4টা কোৱেশ্চন আমি পালো 4 questions we have come across from environment and ecology all right so which of the following forests are found in heavy rainfall areas of upper Assam all right so question number 21 to তোমাক আমাক কি আইডিয়া দিলে যে forest types of Assam you have to study the forest types of Assam এতিয়া question to কি হৈছে আপাৰ আসামৰ forest type ওপৰ আহিছে তো অকল আপাৰ আসামৰ সাইট হলে নহব এই বেলেগও তোমালোকক দি দিব পাৰে সো অসমত কেনেকুৱা বেলেগ ধৰণৰ forest types পায় হেতু তোমালোকে চাব লাগিব all right question number 22 to আমি আহো the authority to oversee the matters relating of management of zoos in the country is what central zoo authority to কৰে manage the authority to oversee এতিয়া এই কোৱেশ্চনটো কোৰ পৰা আহিলে পতককে আমি বুজি পাবলৈ অসুবিধা হ'ব সো হেতু কাৰণে এনালাইসিসটো লাগে সো কি লাগে সোৱা এই কোৱেশ্চনটো জু ৰিপৰ্ট হয় জু মেনেজমেন্ট কোনে কৰে কিন্তু এই কোৱেশ্চনটো কোনটো চ্যাপ্টাৰ পৰা আহিছে জানানে এই কোৱেশ্চনটো আহিছে তোমালোকৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 পৰা কেনেকে ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 পৰা চ্যাপ্টাৰ 2 পৰা মানে ফৰেষ্ট এক্সন পলিচিজৰ পৰা আহিছে কোৱেশ্চনটো কিয় বিকজ ওয়াইল্ড লাইফ প্ৰটেকচন এক্টে ডিল কৰে ওয়াইল্ড লাইফ প্ৰটেকচন এক্টৰ সেকশনে ডিল কৰে জু অথৰিটি লগত আৰু হে জু অথৰিটিয়ে কন্ট্ৰোল কৰে জু কেনেকে অথৰিটি পায় তেওঁলোকে হে গুটেখিনি বস্তু ওয়াইল্ড লাইফ প্ৰটেকচন এক্টত মেনশন আছে কোনটো সেকশনত মেনশন আছে সো ধৰা এতিয়া কোৱেশ্চনটো এনেকে দি দিলে
নেক্সট তোমালোকৰ বাৰত কুৱেশ্যনটো এনেকৈ দি দিব পাৰে, এই কুৱেশ্যনটো ৰিপিট নহ'ব পাৰে, এই কুৱেশ্যনটো এনেকৈ দি দিব পাৰে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ কোনটো এক্টত চেণ্ট্ৰেল জু অথৰিটি এষ্টাব্লিছমেণ্টৰ কথা দিয়া আছে। তেতিয়া তোমালোকেতো ভুল হৈ যাব যদি তোমালোকে অকল এই কুৱেশ্যনটো পঢ়ি থৈ দিয়া। তো দিছ ইজ হাউ পেপাৰ এনালাইচিছ ইজ টু বি ডান। এনেকৈ কৰিব লাগে, ঠিক আছে, যে কুৱেশ্যনটো চাই অকল এনচাৰটো পঢ়ি থ'লে নহ'ব, কোনটো পৰ্শ্যনৰ পৰা আহিছে, কোনটো পৰ্শ্যনত তুমি বেছি গুৰুত্ব দিব লাগিব, সেইটো শিকিব পাৰিব লাগিব। অলৰাইট, কুৱেশ্যন নম্বৰ 23 চোৱা, দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ইজ এপ্লিকেবল টু। চ' এই কুৱেশ্যনটো বহুত এটা আমাক ইম্পৰ্টেণ্ট বস্তু আমাক দেখাই দিছে যে কিমান ইম্পৰ্টেণ্ট হয় ফৰেষ্ট এক্টছ এণ্ড পলিচিছ। Total 10 questions out of 100 questions we have come across 10 questions from forest action policies. The major chunk of the questions have been 23 questions of ভিতৰত চোৱা 10টা question আমি forest action policies ৰে পালো। So major chunk of the questions have come from the forest action policies. Okay, question number 24, National Board of Wildlife is headed by. So এই question টো কৰ পৰা আহিছে, কোনটো চেপ্টাৰ পৰা আহিছে? এটো আহিছে Indian provisions in India for environment protection and wildlife. এই চেপ্টাৰটো পাইছে, এইখিনি গোটেইখিনি মই কৰাম তোমালোকক। আজি ভিডিঅ'টোৰ বা আজি ক্লাছটোৰ মেইন আইডিয়াটো হৈছে আমি বুজি পাবৰ কাৰণে যে কোনকেইটা চেপ্টাৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। অলৰাইট, অ'কে, কুৱেশ্যন নম্বৰ 25, চি চেম। এতিয়ালৈকে আমি কেইটা পালোঁ? 11 questions have come from Wildlife Protection Act. So Wildlife Protection Act বহুত ভালকৈ কৰিব লাগিব, এটা ফুল্লি ডেডিকেটেড ক্লাছ আমি কৰিম। আমি ফৰেষ্ট এক্সন পলিচিছৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব, আৰু মই ষ্টাৰ্টেই কৰিম মই তোমালোকৰ ক্লাছ ফৰেষ্ট এক্সন পলিচিছৰ দ্বাৰা ষ্টাৰ্ট কৰিম তোমালোকৰ ক্লাছ। অলৰাইট, চ' এই 25টা কুৱেশ্যনছ, আজি এই ভিডিঅ'টোত 25টা কুৱেশ্যনছ আমি যি চালোঁ সেইটোৰ ওপৰত বেছ কৰি তোমালোকে অকণমান আইডিয়াটো পাইছা চাগে। আউট অফ দ্য 100 questions 25 questions আমি চালোঁ, সেইটোৰ ওপৰত বেছ কৰি তোমালোকে অকণমান আইডিয়া পাইছা যে হাউ এনালাইচিছ ইজ টু বি ডান, কোনকেইটা চেপ্টাৰৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে। চ' বেছড অন টুডেজ ক্লাছ তোমালোকে অলপ চেল্ফ ষ্টাডি ষ্টাৰ্ট কৰিব পাৰা। ষ্টাৰ্ট কৰা তোমালোকে দেখা পালা মেজৰ কুৱেশ্যনছ আহিছে ক'ৰ পৰা? ফৰেষ্ট এক্সন পলিচিছৰ পৰা আহিছে। সেই ফৰেষ্ট এক্সন পলিচিছৰো কোনখন এক্টৰ পৰা বেছিকৈ আহিছে? ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ পৰা বেছিকৈ আহিছে, আৰু আছাম ফৰেষ্ট ৰেগুলেশ্যন 1891 পৰা আহিছে। চ' ইউ কেন ষ্টাৰ্ট বাই গোয়িং থ্ৰু দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, বাই গোয়িং থ্ৰু দ্য আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891, এণ্ড ইফ দেৰ ইজ এনি ইছ্যু, মইতো আছোঁৱেই তোমালোকক ছল্ভ কৰিবৰ কাৰণে গোটেই বস্তুখিনি। মই যেতিয়া ক্লাছ কৰাম গোটেইখিনি ক্লিয়াৰ কৰাই দিম, এক্টৰ কোনকেইটা বস্তু চাব লাগিব, বিকজ বহুত ছেকশ্যনছ আছে। গোটেই ছেকশ্যনবিলাক তোমালোকে মুখস্থ কৰিব গ'লে ফৰেষ্ট্ৰি তোমালোকৰ কেতিয়াও শেষেই নহ'ব অপশ্যনেলখন। চ' আইল মেক চিয়'ৰ ডেট ইউ ডু নট মিছ এ ছিংগল কুৱেশ্যন ৰিলেটেড টু ফৰেষ্ট এক্সন পলিচিছ। বাট আজি এই ভিডিঅ'টো দিয়াৰ বহুত ব্যস্ততাৰ মাজত তোমালোকক মই কানেক্ট কৰিব পাৰিছোঁ, সেইটো কাৰণে ভাল লাগিছে। মই সময় উলিয়াই তোমালোকক দিব পাৰিছোঁ। এই শ্বৰ্ট ভিডিঅ'টোৰ উদ্দেশ্যটো এইটো আছিলে যে তোমালোকে অলপ বুজি পোৱা যে ফৰেষ্ট্ৰি টান নহয় চেপ্টাৰটো, বহুত তোমালোকে মেক্সিমামৰ কাৰণে নতুনে হ'ব। ইট ইজ নট ভাষ্ট, চিলেবাছখন বহুত ভাষ্ট লাগে। ইট ইজ নট ভাষ্ট, ইট ইজ নট টাফ। আই উইল মেক ইট ইজিয়াৰ ফৰ ইউ বাই ডুইং এনালাইচিছ ইন এ প্ৰপাৰ ৱে। আৰু কোনকেইটা বস্তুৰ ওপৰত তোমালোকে ফ'কাছ কৰিব লাগিব, এণ্ড বাই গোয়িং থ্ৰু মাই ৱে আই কেন গেৰেণ্টি ইউ দেট all of you will be easily be able to correct 90+ questions in the forestry paper. So that's all for today's video, today's class. Thank you. And tomorrow we'll start our first forestry class.